কৃষ্টিৰ কঠীয়া সিঁচি সংস্কৃতিৰ বৰপথাৰখনৰ পৰা মৌকুহবোৰ বুটলি আনি অসমীয়া সমাজখনক বিলাই দিয়াৰ এক মহান প্ৰচেষ্টাৰ ফলশ্ৰুতিত আজি অসমীয়া জাতিয়ে অসমীয়া সংস্কৃতিয়ে জগত সভা পালে। মহাপুৰুষজনাৰ এই অপূৰ্ব কৃষ্টিৰাজিৰ লগত সম্পৰ্ক ৰাখি তেৰাৰ দ্বিতীয় পত্নী কালিন্দীয়াৰ সহযোগত মহাপুৰুষ মাধৱদেৱৰ পৰামৰ্শ মৰ্মে অসমৰ মাৰ্গীয় লোককলা দিহানামৰ উৎপত্তি হৈছিল বুলি বিজ্ঞসকলে কয়, অভিজ্ঞসকলে কয় আৰু শাস্ত্ৰত ইয়াৰ থুলমূলকৈ আভাস পোৱা যায়। অসমৰ এই মাৰ্গীয় লোককলা বৰ্তমান অসমৰ সৰ্বত্ৰতে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছে। দিহানাম হ'ল এক পৰিশীলিত পৰিমাৰ্জিত ৰূপত প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰা লগতে এক সুনিৰ্দিষ্ট দিহা আৰু পৰামৰ্শৰে যি হৰিগুণ গান গোৱা হয় সেই দিহানাম। আজি আপোনালোকৰ সন্মুখত বৰ্তমান অসমৰ অতি জনপ্ৰিয় কণ্ঠশিল্পী নামতী শ্ৰী ভাগ্যশ্ৰী দেৱীৰ দিহানাম সংগত কৰিবলৈ আগবাঢ়িছে আৰু বহু কিছু কথা ক'বলগীয়া আছিল যদিও আজিৰ এই মধুৰ সন্ধ্যাটি আপোনালোকৰ অতি মধুৰ হ'বৰ বাবে আমি সকলোৱে চেষ্টা কৰিম আপোনালোকৰ চৰণৰ ধূলি শিৰত লৈ দিহানামৰ বৰ্তমানৰ জনপ্ৰিয় শিল্পীগৰাকীয়ে আজি আপোনাৰ খবৰ আগত দিহানাম পৰিৱেশন কৰিবলৈ আগবাঢ়িছে। হয়তো অনেকখিনি ভুল ত্ৰুটি হ'ব পাৰে, পুনৰবাৰ ক্ষমাৰ বাবে যেন অযোগ্য বিবেচিত নকৰে সেই আশা ৰাখি আমি আমাৰ নামৰ মাজলৈ আগবাঢ়িলোঁ আৰু আপোনালোকৰ মধুৰ সন্ধ্যাটো অতি মধুৰ হওক সেই কামনাৰে মোৰ চমু কথা ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ, নমস্কাৰ, কৃষ্ণ। পৰম শ্ৰদ্ধাৰ ভক্তপ্ৰাণ দৰ্শক মণ্ডলী, আপোনালোকৰ আগত যিজন ব্যক্তিয়ে দুআষাৰ কৈ আপোনালোকক আমোদ দিলে সেইজন ব্যক্তিৰ মোৰ গুৰু মাননীয় শ্ৰী পুষ্পেন্দ্ৰ কলিতা, তেখেতলৈ বহুত ধন্যবাদ জনাইছোঁ আজি আমাক সময় দিয়াৰ বাবে। তেওঁ চাকৰি সূত্ৰে মৰিগাঁৱত বহুত দিনে আছিলে। তেওঁ মৰিগাঁৱত থাকোঁতেই মোক দিহানাম শিকাইছিলে। তেওঁ মোক বহুত আগবঢ়াই লৈ গ'ল। লগতে মোৰ মানুহজন শ্ৰী জি সুকুমাৰ নাথ, তেখেতেও মোক বহুত উৎসাহ দিছে, মোক আগুৱাই লৈ গৈছে। তেখেতলোকৰ সকলো আশীৰ্বাদেই মই লৈ আজি ইমানখিনি আগবাঢ়িছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব। ইয়াকে গৈ মই আমাৰ অনুষ্ঠান আগবাঢ়িবলৈ ওলাইছোঁ। কৃষ্ণ।